2003 চনৰ হাগ্ৰামা মহিলাই ডাঙৰীয়াই কৰা চুক্তিত কি আছিলে? বিটিসি এরিয়া 4টা ডিস্ট্রিক্ট থাকিব, কোকৰাঝাৰৰ বাদেও 3টা নতুন ডিস্ট্রিক্ট গঠন কৰা হ'ব, উদালগুৰি, বাক্সা আৰু চিৰাং। আৰু তাতে নতুনকৈ পৰ্বতজৰা সাব ডিভিজন, সালবাৰী সাব ডিভিজন, তামুলপুৰ সাব ডিভিজন, ভেৰগাঁও সাব ডিভিজনো গঠন কৰা হ'ব লিখাহে আছিলে। আজি সম্পূৰ্ণ ডিস্ট্রিক্ট হাগ্ৰামা মহিলাই ডাঙৰীয়াই এই বিটিসি সরকার গঠন করার পিছত আজি স্থাপন করেছে না নাই? এইবিলাক ডিস্ট্রিক্ট করেছে না নাই? বাক্সা ডিস্ট্রিক্ট কোনে করেছে? হাগ্রামা মহিলাই ডাঙৰীয়া আৰু বিপিএফ সরকার। চিৰাং ডিস্ট্রিক্ট কোনে করেছে? হাগ্রামা মহিলাই ডাঙৰীয়া আৰু বিটিসি সরকার। ওদালগুৰি জিলা কোনে কৰিলে? হাগ্রামা মহিলাই ডাঙৰীয়া আৰু বিপিএফ সরকার। আজি ইয়াত হয়তো পৰ্বতজৰাত আহিছে, উঠকচোন আপোনালোকে পৰ্বতজৰা। পৰ্বতজৰা আছে নেকি ইয়াত? পৰ্বতজৰা কত? এইখিনি মানুহ আছে তোমালোকৰ। বিটিসি বিটিআর হোৱা নাই, বিটিসি আছে। বিটিসি হল প্ৰশাসনিক সরকারের নাম বড়োলেণ্ড টেরিটোরিয়াল কাউন্সিল, বুঝি পালে না? বিটিআরটো হল অঞ্চলের নাম, এতিয়া দিছে। আগৰ অঞ্চলের নাম কি আছিলে? বিটিএডি। নতুন একো বস্তু করা নাই। আমার বিটিসির এরিয়াটো হল বড়োলেণ্ড টেরিটোরিয়াল এরিয়াস ডিস্ট্রিক্ট আছিলে, বিটিএডি বলি জানা হয়েছিল। এই বিটিএডির নামটো এবার কি জানা হব? বিটিআর, বড়োলেণ্ড টেরিটোরিয়াল রিজন। নামহে সলনি হয়েছে, নতুন বিটিসি নতুন এরিয়াটো আনা নাই নহয়, আনিছে জানো? নামহে সলনি হয়েছে। সেইকাৰণে মই এটা কথা কৈ আছো, হাগ্ৰামা ডাঙৰীয়াই বিটিএডি আনিলে, তুমি নামহে বদলালে, নামেদি কি হয়? সেইটোৰ কাৰণে মই সবতে কৈ আছো, আমার আগৰ নাম আছিল ললিত, এতিয়া কি কৰি আনিলে? ললিতা। ললিতা হওয়াতো আমার কবলগীয়া নাই, কিন্তু ললিতৰ মাক দেউতাই ললিতা হওয়ার পিছতো মাক দেউতা হয় না নহয়? তুমি এফিডেভিট কৰিলেও তাৰে ল'ৰা ছোৱালী বুলি কব লাগিব। বিটিআর নাম ইউপিপি দিলেও হাগ্ৰামাৰ দেউতা হয় না নহয়? বিটিএডিৰ হাগ্ৰামাৰ দেউতা নহয়, হাগ্ৰামাৰ জন্ম দিয়া নহয় বিটিসি। গতিকে কত নতুন হল? ললিত নামটো ললিতা কৰিলে, কিন্তু এফিডেভিট কৰাৰ পিছতো মা দেউতাৰ নাম একে থাকে। গতিকে চুক্তিকাৰীবিলাকে সন্মান দিব জানিব লাগিব আসল মাক দেউতাক, হয় না নহয়? তো নতুন কি হল? বাকীতো একোৱেই নাই। বাকী যিবিলাক চুক্তি কৰিছে তেওঁলোকে কেতিয়া কাৰ্যকৰী কৰিব পাৰে নোৱাৰে ভগৱানেহে জানে। গতিকে সেইকাৰণে বিশ্বাস ৰাখক, মানুহেনো কি নকয়, বিভিন্ন ধৰণৰ কয় থাকে। গতিকে সেই বিটিসি বহুত কষ্ট কৰি হাগ্ৰামা মহিলাই ডাঙৰীয়াই বিটিসিৰ জনগণক লৈ ফেলে আজি সেই পৰ্যায়লৈ আনিছে। মই এটা কথা এইকেইদিন কৈ আছো, আজিৰ পৰা 15 বছৰ আগত হাগ্ৰামা মহিলাই ডাঙৰীয়া এই অঞ্চলৰ অভিভাৱক হোৱাৰ আগত আমাৰ অঞ্চল কি আছিলে? জমপুৰীত আছিলে, জমপুৰী। কাৰণ কিয়? হাই ৰোডৰ পৰা কোনো ৰাস্তা পদূলি নাই, কালভাৰ নাই, জংগল। কচুগাঁৱৰ পৰা গাঁৱত 5টা বজাৰ পিছত যাব নোৱাৰে, আন্ধাৰত যাব নোৱাৰে। সন্ধিয়া কিবা এটা খবৰ পালে ৰাতিপুৱাৰ পিছতহে আহি ফালে খবৰ ল'ব পাৰে, হয় না নহয়? এনেকুৱা এটা ডেঞ্জাৰ সিচুৱেশ্যন জমপুৰী। আৰু সেই জমপুৰীৰ পৰা আজি আমি মধ্যপুৰী পালো, মধ্যপুৰী। এতিয়া আমাৰ প্লেন, ৰাস্তা পদূলি সব আছে। নেক্সট সরকার হাগ্ৰামা মহিলাই ডাঙৰীয়াই নেতৃত্ব দিয়াৰ পিছত এই 5 বছৰত আমি স্বৰ্গপুৰীলৈ যাম, স্বৰ্গপুৰী। ঠিক আছে, স্বৰ্গপুৰীত যাম। জমপুৰীৰ পৰা মধ্যপুৰীত আনা হল। বিটিসি আছে। হাগ্ৰামা ডাঙৰীয়া দৰমহে কৰিছে, ৰাস্তাই কৰিছে, ডিজিটেল ভিলেজ কৰা নাই। কিবা বোলে ডিজিটেল, কম্পিউটাৰতে দৰখাস্ত দিলে আহিব, কম্পিউটাৰতে পইচাটো যায় না নাযায় মই নাজানো। আজি যে নির্বাচন হব, কিহৰ নির্বাচন হব? বিটিসিৰ নির্বাচন হব। এই বিটিসি কি আছিলে? 2003 চনত হাগ্ৰামা মহিলাই ডাঙৰীয়া যেতিয়া বিএলটিৰ নেতা আছিলে, সরকারের লগত যেতিয়া কথা পাতিছিল, ভারত সরকার অসম সরকারের লগত হাগ্ৰামা মহিলাই ডাঙৰীয়াই চুক্তি স্বাক্ষৰ কৰিছিল, আৰু সেই চুক্তিত কি আছিলে? এখন আছিল এখিলা কাগজ, আর সেই কাগজত লিখা হয়েছিল
অসমৰ উত্তৰ অঞ্চলৰ এই ভূটানৰ এই চেৰফাঙত ভেলিত ভাৰত সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ দ্বাৰা এটা প্ৰশাসনিক ব্যৱস্থা বিটিচিৰ নামেৰে বিটিডি অঞ্চল বুলি কৈ ফালে গঠন কৰা হ'ব। হোৱা নাই? বিটিচিটো নাছিলে 2003 আছিল নেকি? বিটিচি আছিল 2003 চনত, কথাহে আছিলে, লিখাহে আছিলে। আজি বিটিচিৰ তৃতীয়বাৰৰ ইলেকশ্যন। কেইবাৰ? তৃতীয়বাৰ না চতুৰ্থ? চতুৰ্থবাৰ নিৰ্বাচন চবে খেলিব ওলাইছে। এই বিটিচিখন কোনে কৰিছে? হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই চুক্তি কৰি আনি ইয়াত এই বিটিচিখন হাগ্ৰামাই কৰিছে কাৰণে আজি চবে নিৰ্বাচন খেলিব পাইছে। হয় না নহয়? এই বিটিচি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বিটিচিৰ চিফ হৈ বিভিন্ন সমষ্টিবিলাক বনাই ফালে আজি সেই বিটিচিত নিৰ্বাচন চলাই ফালে চৰকাৰ ৰাইজৰ দ্বাৰা নিৰ্বাচিত কৰি এই বিটিচিখন সম্পূৰ্ণ এটা প্ৰশাসনিক ব্যৱস্থা হিচাপে ৰূপ দিছে। তো কি বিপিএফৰ একো কৰা নাই? হাগ্ৰামা কি একো কৰা নাই? যিবিলাকে যে কৈ থাকে এই বিটিচিকে হাগ্ৰামা মহিলাই ডাঙৰীয়া কৰিছে, বিপিএফ দলে কৰিছে। আজি 2003 চনত হাগ্ৰামা মহিলাই ডাঙৰীয়াই কৰা চুক্তিত কি আছিলে? বিটিচি এৰিয়া 4টা ডিস্ট্রিক্ট থাকিব, কোকৰাঝাৰৰ বাদেও 3টা নতুন ডিস্ট্রিক্ট গঠন কৰা হ'ব, ওদালগুৰি, বাক্সা আৰু চিৰাং। আৰু তাতে নতুনকৈ পৰ্বতজৰা সাব ডিভিজন, সালবাৰী সাব ডিভিজন, তামুলপুৰ সাব ডিভিজন, ভেৰগাঁও সাব ডিভিজনো গঠন কৰা হ'ব।